নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অক্ষয়। আপোনালোকে চাই আছে অক্ষয় ষ্টুডিঅ' ইউটিউব চেনেল। অকণমানো আলটু ফাল্টু কথা নাপাতি ষ্টাৰ্ট কৰোঁ আজি আমাৰ নিউজসমূহ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে ভৃগু কাশ্যপৰ ফালৰ পৰা। ভৃগু কাশ্যপে তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এখন পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে আপোনালোকৰ মৰমে গঢ়ি তোলা মোৰ ইউটিউব চেনেল VK এণ্টাৰটেইনমেণ্টৰ জৰিয়তে অহা 4 ছেপ্টেম্বৰ 2021 বিয়লি 4 বজাত প্ৰথমবাৰৰ বাবে আগবঢ়াই দিম এখনি চুটি ছবি দ্য কেক। সম্পূৰ্ণ পোষ্টটো যদি আপোনালোকে পঢ়িব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰে। আৰু ভৃগু কাশ্যপদাই কোৱা মতে তেওঁ এখনি শ্বৰ্ট ফিল্ম আহি আছে যাৰ নাম দ্য কেক, আৰু সেই শ্বৰ্ট ফিল্মখন ভৃগু কাশ্যপৰ নিজৰ চেনেল VK এণ্টাৰটেইনমেণ্টত পাব্লিছ কৰিব 4 ছেপ্টেম্বৰ তাৰিখে। আৰু আপোনালোকে যদি এতিয়ালৈকে VK এণ্টাৰটেইনমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ ডিছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো হ'লে। আজি আমাৰ নেক্সট নিউজটো আছে বিকাশ চেত্ৰী আৰু বিতুপন শইকীয়াৰ ফালৰ পৰা। বিকাশ চেত্ৰী আৰু বিতুপন শইকীয়াই এটা ৰাইড ষ্টাৰ্ট কৰি দিছে, আৰু সেই ৰাইডটোৰ নাম হৈছে K2K ৰাইড, অৰ্থাৎ কামাখ্যা টু কন্যাকুমাৰী। আৰু বিকাশ চেত্ৰীয়ে এইটো টপিকৰ ওপৰতে কিছু কথা কৈছিল তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্টৰীৰ দ্বাৰা। তেওঁনো কি কৈছিল আপোনালোকে শুনি লওক। আমাৰ ৰাইড আজিৰ পৰা হৈ গ'ল ষ্টাৰ্ট, আৰু এতিয়া বৰ্তমান আহি পাইছোঁ আমি ৰঙিয়া। মই আৰু এইফালে আছে বিতুপন দা এইফালে। আৰু বৰষুণ দিলে কাৰণে অকণমান টাইম ৰখি দিলোঁ, বেছি হেভি বৰষুণ দি দিছিলে, ৰেইনকোট লগাই আছোঁ। এতিয়া আমাৰ ইয়াৰ পৰা আকৌ যাত্ৰা হৈ যাব আৰম্ভ। শিলিগুৰিলৈকে যাম বুলি ভাবিছোঁ, আজি চাওঁ এতিয়া কি হয়। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে ডিম্পু বৰুৱাৰ ফালৰ পৰা। ডিম্পু বৰুৱাই তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ ষ্টৰীৰ দ্বাৰা কিছু কথা কৈছিল। ফাৰ্ষ্টতে আপোনালোকে সেই ষ্টৰীকেইটা চাই লওক। দোস্ত, ডিমা হাছাওখন বহুত বেছি ধুনীয়া হয়, আপোনালোকে শুনিছে চাগে। তাত মাইবং, জাতিংগা, পানীমূৰ, হাফলং এনেকুৱা ঠাইবিলাক মানে বহুত ভাল লাগে, বহুত ধুনীয়া। তো অতি সোনকালে মই ডিমা হাছাও যাম আৰু এইবিলাক ঠাই ফুৰিম। তো মাই নেক্সট প্লেন ডিমা হাছাও ডিষ্ট্ৰিক্ট। আপোনালোকে ডিম্পু বৰুৱাৰ কথাখিনি শুনিলে, আৰু ডিম্পু বৰুৱাৰ সেই ষ্টৰীকেইটাৰ পৰা আমি জানিব পাৰিছোঁ যে ডিম্পু বৰুৱা অতি সোনকালে গৈ আছে ডিমা হাছাও। আগবাঢ়িছোঁ আজি আমাৰ নেক্সট নিউজটো ফালে। আজি আমাৰ নেক্সট নিউজটো আছে ভূষণ পাঠকৰ ফালৰ পৰা। ভূষণ পাঠকে তেওঁ নিজৰ ফেচবুক পেজত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, আৰু সেই পোষ্টটো বহুত দীঘল হৈ আপোনালোকে স্ক্ৰীণত দেখি আছে। আৰু সম্পূৰ্ণ যদি পোষ্টটো পঢ়িব বিচাৰে ভিডিঅ'টো পজ কৰি পঢ়ি ল'ব পাৰে। আৰু পোষ্টটোৰ দ্বাৰা ভূষণ পাঠকে এগৰাকী মানুহ বিচাৰিছে, যিগৰাকী মানুহ তেওঁ মাকৰ লগত থাকিব লাগে আৰু মাকক শুশ্ৰূষা কৰিব লাগে। যদি আপোনালোকৰ এনেকুৱা কোনোবা চিনাকি মানুহ আছে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰে। আজিৰ দিনটো নিউজ এইকেইটা আছিল। যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই কিবা অলপ জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰক, আৰু আপোনালোকৰ এই ভিডিঅ'টোৰ প্ৰতি ক'বলগীয়া কি আছে তলত এটা কমেণ্ট কৰি জনাই দিব। আৰু লগতে আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে, আপোনালোকে যদি এতিয়ালৈকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব পাৰে। লগতে আপোনালোকৰ যদি কিছুমান নিউজ থাকে মোৰ ইনষ্টাগ্ৰাম আইডিত দিব পাৰে, মই আপোনালোকক সম্পূৰ্ণ ক্ৰেডিট দিবলৈ চেষ্টা কৰিম।